অসমৰ ঐতিহাসিক নগৰী তেজপুৰতো এতিয়া পূজাৰ উখল-মাখল পৰিৱেশ। অহাকালিৰ পৰা হ'ব লগা ষষ্ঠী পূজাৰ বাবে সকলো পূজা সমিতি আৰু মূৰ্তি নিৰ্মাতা সকলোৱে দেৱী দুৰ্গাক বেদীত পবিত্ৰতাৰে প্ৰতিষ্ঠা কৰা আৰু প্ৰতিমা প্ৰতিষ্ঠাৰ নিয়ম অনুসৰি পুৰোহিতসকলো ব্যস্ত হৈছে। এইবাৰ তেজপুৰত প্ৰায় 119খন পূজা চহৰ, নগৰ উপকণ্ঠ গ্ৰামাঞ্চলত পৰম্পৰা মতে অনুষ্ঠিত হৈছে। দুৰ্গা পূজাৰ 4টা দিনতে বিভিন্ন পূজা সমিতিয়ে নাগাৰা নাম, থিয় নামৰ উপৰিও সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰিছে। উল্লেখনীয় যে এইবাৰ আন পূজা সমিতিৰ দৰে দুৰ্গা পূজাৰ ভৈৰৱনগৰ যুৱকসকলে মিলি এক বিদ্যায়তনিক পৰিৱেশ আৰু গ্ৰন্থমেলা উপস্থাপনেৰে পূজা মণ্ডপ আৰু তোৰণ নিৰ্মাণত কেৱল কিতাপৰ ব্যৱহাৰ কৰিছে। প্ৰায় 3000ৰো অধিক গ্ৰন্থসজ্জাৰে মণ্ডপ নিৰ্মাণ কৰাত সকলো শ্ৰেণীৰ দৰ্শনাৰ্থীয়ে এইবাৰ তেজপুৰৰ দুৰ্গাবাৰী পূজা উপভোগ কৰাৰ এক সুকীয়া সোৱাদৰ মজা ল'ব পাৰিব। গ্ৰন্থৰ সুবাসেৰে আলোকৰ পোহৰত আলোকপাত কৰি তেজপুৰৰ যুৱ শিল্পী বিপ্লৱ দাসেই এই মহান লক্ষ্য আৰু কিতাপ পঢ়াৰ প্ৰতি নতুন প্ৰজন্মৰ মাজত সচেতনতা গঢ়াৰ বাবে এই মহান প্ৰচাৰ আৰু প্ৰচেষ্টা বুলিও জনায়। বিগত 10 বছৰৰ পৰা ৰাইজৰ আশীৰ্বাদ পাই আহিছোঁ। 2010ৰ পৰা 2019লৈকে মাজত 3 বছৰ কৰোণা আৰু আপোনাৰ আৰ্থিক সমস্যাৰ কাৰণে পূজা পাতিব পৰা নাই। কিন্তু যোৱা বছৰ আপোনাৰ আমি যিটো পূজা পাতিছিলোঁ তাতে যথেষ্ট ৰাইজে সমাগম হৈছিলে, কিন্তু আহি লৈ কেনে তেওঁলোকে আফচোচ কৰিছে, তেওঁলোকে আপোনালোকে কিয় পূজাখন আকৌ ডাউন কৰি পেলালে। ক'লো এনেকৈ আৰ্থিক আমাৰ অৱস্থা বেয়া। এইবাৰ আপোনাৰ চিন্তাধাৰা কৰিলোঁ কি আপোনাৰ প্ৰতি বছৰে আমি এটা নতুন চিন্তাধাৰাই কৰোঁ, আৰু বিশেষকৈ আমি থলুৱা বস্তু দি কেনে বাহিৰৰ পৰা বস্তু নানো। থলুৱা বস্তু আমাৰ ইয়াতে ওচৰতে যিখিনি মানুহ পায়, কৰ্মকৰ্তা ধৰক দুখীয়া মানুহক ধৰক 2 পইচা দিব পাৰোঁ। লাইব্ৰেৰীটো ছেম তেনেকৈ। লাইব্ৰেৰীটো আমি ইয়াতে কিতাপখিনি বনাবলৈ হেৰি কৰিছোঁ। ইয়াতে লোকেল কাৰিকৰে, লোকেল মানুহ, লোকেল মিস্ত্ৰী চব দি কেনে আমি লাইব্ৰেৰীটো কৰিলোঁ। আৰু লাইব্ৰেৰীটো কৰোঁতে আমি এটাই চিন্তা কৰিলোঁ কি নতুন প্ৰজন্মত আপোনাৰ মোবাইলতে ব্যস্ত, লাইব্ৰেৰী বুলি বস্তুটো চিনিয়ে নাপায়। এতিয়া ডিষ্ট্ৰিক্ট লাইব্ৰেৰী বুলি ক'লে নতুন প্ৰজন্ম চিনিয়ে নাপাব, ডিষ্ট্ৰিক্ট লাইব্ৰেৰী কোন কিতাপ নপঢ়েই। সেইকাৰণে চিন্তা কৰিছোঁ কি এটা মেছেজ এটা পঠাওঁ, মেছেজ এটা দিওঁ আমি ৰাইজক, যিটো লাইব্ৰেৰীটো দি কেনে যেন তেওঁলোকে শিকিব পাৰে বা দুজন মানুহ যদি আপোনাৰ উৎসাহিত হয়, এইটোৱে আমি ভাবিম কি আমি ছাকচেছ। দুৰ্গাবাৰী পূজা মণ্ডপলৈ আহি মই অভিভূত হৈছোঁ, আনন্দিত হৈছোঁ। ইমান ধুনীয়াকৈ গ্ৰন্থৰ সমাহাৰেৰে, গ্ৰন্থৰ বেটুপাতেৰে তেওঁলোকে এখন পূজা, এই ব্যৱসায়িক যুগতো গ্ৰন্থৰ পৰা মানুহে আঁতৰি যোৱাৰ সময়তো গ্ৰন্থক তেওঁলোকে মূল বিষয় হিচাপে লৈ এটা পেণ্ডেল বনাইছে। আৰু আমি আশা কৰিছোঁ এই পেণ্ডেলে এই গ্ৰন্থৰ বেটুপাত, গ্ৰন্থক সুবাসিত কৰি তেওঁলোকে যি বেটুপাত বনাইছে, এই বেটুপাতে সমগ্ৰ অসমতে, কেৱল তেজপুৰ নহয় সমগ্ৰ অসমতে এক নতুন ধাৰাৰ সৃষ্টি কৰিব।